মই ভিডিঅ' এটা বনাইছোঁ এটো কাৰণে আগতে হেতু ভিডিঅ' চাই লওক নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব মই ভাবো সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে যদি ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে কিহৰ ভিডিঅ' বিজেপিৰ লিডাৰ এতিয়া মানে আমাৰ অসমত এনেকুৱা কেইটামান বিজেপিৰ লিডাৰ আছে যেন জুবিনদাৰ যিটো এই মানুহ মাৰিছে ক্ৰিমিনেল বুলি কৈছে আমাৰ চৰকাৰে এতিয়া সিহঁতক এৰেষ্ট কৰিব লাগে আৰু সিহঁতক পূজাৰ ছুটি কিয় দিছে আমি ছুটি নিবিচাৰোঁ পূজাৰ সিহঁতক জলদি এৰেষ্ট কৰিব লাগে আৰু ক'ত আছে সিহঁতক দৌৰিলে হওক নহ'লে যিসকল মানুহ আগতে মাৰ্ডাৰ কৰিছে বা কিবা কেছত মানে সিহঁতে ভুগি আছে জেলত তো সিহঁতক ছুটি দিব লাগে আমাৰ কথা এইটো যে মানুহ এটা ভিক্টৰ দাস আৰু কোনোবা কিবা কৈছে মন্তব্য কৰিছে সেইটো কাৰণে আপোনালোক লগে লগে এৰেষ্ট কৰি সিহঁতক মানে থানাত সোমাই দিছে কিয় লগাবত যদি সিহঁতক আপোনালোকক সোমাই দিব পাৰে তেনেহ'লে জুবিনদা যিটো মাৰিছে মানুহে জুবিনদাক সিহঁতক কিয় আপোনালোকে ইমান টাইম দিছে 6 তাৰিখৰ পিছত আহি দৰা দিব লাগে আপুনি এতিয়া ইমিডিয়েটলি কৰক কাম আমি ৰাইজ সকলোৱে ওলাই আহিছোঁ সকলোৱে কষ্ট কৰিছোঁ আৰু সকলো মানে মাজৰ মানুহ এজন গুচি গ'ল আমি এনেকৈ চুপচাপ নাথাকোঁ বাছ যিটো কথা আইনৰ কথা আপুনি আইনটো আপুনি নিজে বনাইছে তেনেকুৱা আইন নচলিব গোটেই ভাৰতত হওক অসমত হওক মানে তেনেকুৱা আইন নচলে আমাৰ আইনটো হৈছে এনেকুৱা আইনটো যেটো সেইটো আইনি হ'ব লাগে আজি মানুহ মাৰিছে সিহঁতক ধৰি বাছ জেলত সোমাই দিয়ক যেটো শাস্তি সেইটো শাস্তি পাব লাগে আপুনি ইমান টাইম দিব সেইটো কেতিয়াও মানুহে মানি নলয় আমি ৰাইজে কেতিয়াও মানি নলওঁ আপোনাৰটো আপোনাৰ তাত ৰাখি দিয়ক আৰু যেটো কাম সেইটো কৰক নহ'লে আপুনি আমাক দি দিয়ক আমি কি কৰিব আছে কৰিম আৰু আপোনাৰ যেটো পূজাৰ ছুটি দিছে সেইটো ছুটি এতিয়া হ'ব নালাগে আৰু ৰাইজে কি কয় ৰাইজৰ কথা শুনক আৰু ৰাইজ যদি আপোনালোকৰ কথা যদি আমাৰ CM ছাৰে নুশুনে তেনেহ'লে ৰাইজৰ যি কাম সেইটোই কৰিব লাগিব মোৰ কথা এইটোই যেন চৰকাৰক মই কৈছোঁ যে অনুৰোধ কৰিছোঁ যে যিজনে মাৰ্ডাৰ কৰিছে বা সিহঁতৰ কিবা ওলাইছে আপুনি ছ'চিয়েল মিডিয়াত দি দিয়ক আৰু আপুনি নিজে এনেকৈ আহি নক'ব যেন পূজাৰ ছুটি আছে পূজাৰ পিছত পূজাটো ভালকৈ যাক পূজাৰ পিছত ধৰিম ক্ৰিমিনেলক তেনেকুৱা নহয় যেটো ইমিডিয়েটলি কাম সেইটো ইমিডিয়েটলি কৰিব লাগিব এইটো পিছত কাম নহ'ব আমি ৰাইজে সেইটো নিবিচাৰোঁ যে পিছত হ'ব বাছ মই যদি কিবা ভুল কৈছোঁ মোক ক্ষমা কৰিব আৰু ৰাইজসকল ওলাই আহক আমাৰ সেইটো লাগিবই ন্যায় লাগিবই জুবিনদাৰ ন্যায় বেছি দেৰি হ'লে এইটো নাপাম আপোনালোকতো জানেই ৰাইজে যে এইটো যিমান দেৰি হ'ব ইমানেই লুকাই যাব তে আমি লুকাবলৈ নিদিম আমাৰ জলদি লাগিব বাছ কথা সেইটোই আৰু চৰকাৰে তাত কোনো আইন নবনাব আৰু কোন জড়িত আছে সবকে ওলাই দিয়ক আৰু যদি চৰকাৰে নোৱাৰে ৰাইজক দি দিয়ক ৰাইজে ওলাই ল'ব আমাৰ অসমৰ মানুহ ইমান মূৰ্খ নহয় যে মানে এইকেইটাক ওলাব হ'লে ইমান টাইম লাগিব নালাগে টাইম ফটককৈ ওলাব পাৰিম আচ্ছা কথাকেইটা আপোনালোকে শুনিব